সাতত্ৰিশ নং খাৰবাল্লি আদৰ্শ অংগনবাদী কেন্দ্ৰৰ শুভ উদ্বোধন কৰে জনীয়া সমষ্টি বিধায়ক ডক্টৰ ৰফিকুল ইছলাম চাহাবে। 25 লাখ টকাৰ ব্যয় সাপেক্ষে নিৰ্মীয়মান আদৰ্শ অংগনবাদী কেন্দ্ৰ উদ্বোধনৰ আগমুহূৰ্তত সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰি উপস্থিত সকলোকে ফুলাম গামোচাৰে সম্বৰ্ধনা জনাই বিধায়কজনে কয় যে সৰু সৰু ল'ৰা ছোৱালী শিক্ষাৰ ক্ষেত্ৰত চৰকাৰে বিশেষকৈ গুৰুত্ব প্ৰদান কৰিব লাগে, যিহেতু তেওঁলোক হৈছে দেশৰ সুনাগৰিক বা দেশৰ ভৱিষ্যত হ'ব অনাগত দিনত। ইয়াৰ উপৰিও বিধায়কজনে কয় যে বিজেপি চৰকাৰে সাংবাদিকৰ কণ্ঠ ভয় ভাবুকিৰে বন্ধ কৰিব বিচাৰিছে। সাংবাদিক দিলৱাৰ হুছেইনক বিনা চৰ্তে মুক্তি দিব লাগে। লগতে খাৰবাল্লিত বেকী নদীৰ বৰ্তমানৰ গাভৰু পানীয়ে যি তাণ্ডৱ লীলা চলাইছে, কিন্তু প্ৰতিৰোধৰ ক্ষেত্ৰত চৰকাৰে সিমানেই আগ্ৰহ প্ৰকাশ কৰা নাই যদিও মই বৰপেটাৰ ডিচিৰ লগত কথা পাতি কি কৰিব পাৰোঁ চাই লওঁ বুলি মত ব্যক্তব্য কৰে। কলগছিয়াৰ পৰা আমিৰ হুছেইনৰ ৰিপৰ্ট এনি লাইভ। আপোনাৰ অংগনবাদী মডেল অংগনবাদী চেণ্টাৰ সম্পূৰ্ণ হৈছে। আজি আমি ইয়াৰ ইনগ্ৰেশ্যন কৰিলোঁ আৰু ল'ৰা ছোৱালী কালিৰ পৰা ইয়াতে ক্লাছ কৰিব পাৰিব। কণ ল'ৰা ছোৱালী ভাল হৈছে, মই চালোঁ ধুনীয়া কামো ভাল হৈছে আৰু প্ৰয়োজন আছিল। আপোনালোকে জানে এটা মানে নদীপৰীয়া গাঁও আমাৰ, গতিকে ভাল অনুষ্ঠান প্ৰতিষ্ঠানো আমাৰ নাই। যিকেইখন অনুষ্ঠান আছে, গতিকে অংগনবাদী চেণ্টাৰটো ধুনীয়া হৈছে। প্ৰাইমাৰী স্কুল আছে, এটা প্ৰাইমাৰী স্কুল নদীয়ে ভাঙি গ'ল, আকৌ সিফালে শ্বিফ্ট কৰিব লগা হ'ল। নদীৰ গৰাখহনীয়া হৈ আছে, গতিকে এনেকুৱা অঞ্চলত অনুষ্ঠান প্ৰতিষ্ঠানৰ বেছি দৰকাৰ। গতিকে এই অনুষ্ঠানটো মই ইয়াতে ধৰিছিলোঁ, আজি সম্পূৰ্ণ হৈছে। মই নিজেও ভাল লাগিছে মোক এইখিনি, আৰু সমষ্টিৰ বিভিন্ন চুকে কোণে আমি কৰি আছোঁ। প্ৰায় পঞ্চায়তবিলাকত দুই এটা কৰি মডেল অংগনবাদী চেণ্টাৰ ইতিমধ্যে হৈছে। এইবাৰো 20-23টা আছে আমাৰ জনীয়া সমষ্টিত। সেইখিনিৰ কামো আমি কিছুদিন পিছত আৰম্ভ কৰিব পাৰিম, আৰু নতুনকৈ 23টা চেংচন হৈছে। গোটেই গাঁও পঞ্চায়তবিলাকত এটা আছেই প্ৰায়, সেইখিনি কামো আমি আৰম্ভ কৰিম। মই ভাবোঁ ইয়াৰ দ্বাৰা আমাৰ সৰু সৰু কণ ল'ৰা ছোৱালী ভাল এটা এটমস্ফেয়াৰ পাব। এইখিনিয়ে আৰু যেহেতু খাৰবাল্লি গাঁৱৰ ইতিমধ্যে বেকী নদী কভাৰত কৰিছে, আৰু এই বছৰ যদি কোনো ধৰণৰ বিকল্প কাম কৰা নহয় তেনেহ'লে খাৰবাল্লি সম্পূৰ্ণখিনি কাজ হ'ব। হয়, খাৰবাল্লি মোৰ একেবাৰে নিজৰ গাঁও, একেবাৰে মোৰ ঘৰৰ ওচৰত। মোৰ ঘৰৰ পৰা 1 কিলোমিটাৰো নহয়, নদীৰ এনেকৈ এটা অৱস্থা হৈছে। আপোনালোকে জানে ৱৰ্ল্ড বেংকৰ এটা কাম বেকী প্ৰটেকশ্যনৰ কাৰণে চলি আছে, কিন্তু ফাৰ্ষ্ট ফেজত কিছু ঠাইহে লোৱা হৈছিল আৰু কিছু গাঁও এতিয়াও বাকী আছে। সেইখিনি ছেকেণ্ড ফেজত ল'ব দিছোঁ। ছেকেণ্ড ফেজত লৈছেও, প্ৰচেছ চলি আছে। কিন্তু ছেকেণ্ড ফেজ হওঁতে অহা বছৰ কৰিম বুলি কৰিলে এই গাঁওবিলাক আৰু চেছ হৈ যাব, নিশ্চিন্ন হৈ যাব। সেইকাৰণে মই ডিচিৰ লগত ইতিমধ্যে কথা পাতিছোঁ, ডিপাৰ্টমেণ্টৰ বিষয়াসকলৰ লগতো কথা পাতিছোঁ। যোৱা বিধানসভাতো এই দাবীবিলাক উত্থাপন কৰিছোঁ। মন্ত্ৰীৰো মই দৃষ্টিগোচৰ কৰিছোঁ যে অতি সোনকালে যদি এইখিনি প্ৰটেকশ্যন দিয়া নহয়, এই গাঁওবিলাক ইৰশ্যনত মানে যাব। গতিকে কামখিনি কৰিব লাগে, চেষ্টা কৰি আছোঁ আমি, চাওঁ কিমানখিনি কৰিব পাৰোঁ। এই ৱৰ্ল্ড বেংকৰ কাম যি দেখা পাইছোঁ, এই খৰালি কাল এই ক্ষেত্ৰত কিন্তু চৰকাৰৰ এজে হ'ল, আপোনালোকে যদি জানে ৰাস্তা হওক, নদী প্ৰটেকশ্যনৰ কাম হওক, যেতিয়া খৰালিত চলি আছে অলপ এইফালে, কিন্তু আৰু দ্ৰুতগতিত চলিব লাগিছিল। খৰালি কাম কৰাৰ ভাল সুযোগ। আজিৰ পৰা 1 মাহ পিছত পানী হৈ যাব, বৰষুণ হ'ব, তেতিয়া কাম কৰাৰ অসুবিধা হ'ব। এইখিনি সময়ত বহুত স্পীডত কাম কৰিব লাগে, কিন্তু চৰকাৰৰ এটা ভুল নীতি, ভুল পলিচি। গোটেই অসমতে তেখেতসকলে এই খৰালিৰ কামবিলাক যিখিনি কৰিব লগা কাম লাহে লাহে কৰে, আৰু যেতিয়া বানপানী আহু হয় তেতিয়া একেবাৰে স্পীডত কাম কৰা আৰম্ভ কৰে, আৰু সেইখিনি পানী বৰষুণত কাম খহাই লৈ যায়। সেইখিনি কাম ঠিক নহয়। গতিকে আপোনালোকৰ যোগেদি চৰকাৰক আহ্বান জনাইছোঁ, গৰাখহনীয়া প্ৰতিৰোধ হওক বা ৰাস্তা হওক, খৰালিৰ যি 6 মাহ অসমত কাম কৰাৰ ছিজন, এইখিনি যাতে দ্ৰুতগতিত কামখিনি কৰা হয় গোটেই অসমত। বাকী বানপানীৰ সময়ততো 4-5 মাহ কাম কৰিবই নোৱাৰে। চাওক, চৰকাৰৰ বিৰুদ্ধে কোনোবা মাত মাতিলে, চৰকাৰৰ দুৰ্নীতি কোনোবা ফাদিল কৰিলে, তাৰ পিছতে চৰকাৰে লাগি যায় আৰু সেইজন ব্যক্তিৰ মুখ বন্ধ কৰাৰ কাৰণে চেষ্টা কৰে। সাংবাদিক হওক বা ৰাজনৈতিক নেতাই হওক বা সামাজিক নেতাই হওক, আমি লক্ষ্য কৰিছোঁ এইটো আপোনাৰ গোটেই ভাৰতবৰ্ষত এইটো চলিছে। আজি মানে যিটো আৱাজ বন্ধ কৰাৰ যিটো প্ৰৱণতা চলিছে, মুখ বন্ধ কৰাৰ যিটো প্ৰৱণতা চলিছে, এইটো ডেমক্ৰেচিৰ কাৰণে দুৰ্ভাগ্য। আৰু এইটো গৈ এতিয়া আমাৰ অসমো পালে। কোনোবা যদি চৰকাৰৰ বিৰুদ্ধে মাতে, দুৰ্নীতিৰ বিৰুদ্ধে মাতে, তাৰ বিৰুদ্ধে সঁচাই মিছাই কেছ জাপি দি সেইজন মানুহক হাৰাশাস্তি কৰা হয়। ঠিক তেনেকুৱা দিলৱাৰ হুছেইনকো তেনেকুৱা গ্ৰেপ্তাৰ কৰিছে। জেলৰ পৰা ওলোৱাৰ লগে লগে আকৌ কিবা এটা গোচৰ জাপি দি আৰু গ্ৰেপ্তাৰ কৰিছে। মাহবুবুল হককো আপোনালোকে দেখিছিল, মাহবুবুল হক ডাঙৰীয়াকো এটা কেছৰ পৰা ওলাই আকৌ কিবা এটা কেছ জাপি দি আকৌ 2-3বাৰ তেখেতক গ্ৰেপ্তাৰ কৰিল। তো চৰকাৰৰ বিৰুদ্ধে কোনোবা মাতিলে যদি সেইজনৰ মুখ বন্ধ কৰিব বিচাৰে, দুৰ্নীতিৰ বিৰুদ্ধে মাতিলে যদি মুখ বন্ধ কৰিব বিচাৰে, এইটো দুৰ্ভাগ্য, ডেমক্ৰেচিৰ কাৰণে ভাল লক্ষণ নহয়। কিন্তু চৰকাৰে নোৱাৰে এই চব কৰি। বেছিদিন চৰকাৰ এটা টিকি নাথাকে। জালিমৰ জুলুম অত্যাচাৰ কৰি কোনো চৰকাৰ, কোনো ৰজা কোনোদিন টিকি থাকিব পৰা নাই। গতিকে আজিৰো যিজন ৰজা জুলুম অত্যাচাৰ থেকে বন্ধ কৰক।
তেখেতে জাষ্টিছ কৰক মানুহৰ লগত, জনগণৰ লগত। মানুহৰ কণ্ঠৰোধ কৰি লাভ নাই। কণ্ঠ এটা বন্ধ কৰিব 100টা জন্ম ল'ব, 100টা বন্ধ কৰিব 1000 জন্ম ল'ব। গতিকে এইবিলাক কৰি দমন নীতি বন্ধ কৰি তেখেতসকলে সঠিকভাৱে কাম কৰক। থেংক ইউ। হয়, ঠিকাদাৰ বুলি নহয়, মানে বিধায়ক সাহেবে মোক দায়িত্ব দিছিলে যে 37 নম্বৰ খাৰবালি মডেল অংগনবাড়ী চেণ্টাৰটো ভালকৈ কৰি দিব লাগে। মই যিমান দূৰ পাৰোঁ মই চেষ্টা চলাইছোঁ, ভাল কৰাৰ কাৰণে চেষ্টা কৰিছোঁ। এতিয়া কিমান দূৰ সফল হৈছোঁ নাজানো, এইটো ৰাইজে বিবেচনা কৰিব। গতিকে আজি এইটো ইনগ্ৰেশ্যন আছিল, ইনগ্ৰেশ্যন হৈ গ'ল। তো ইয়াত ল'ৰা ছোৱালী ভালদৰে শিক্ষা গ্ৰহণ কৰিব বুলি মই আশা ৰাখিছোঁ। আৰু এই অনুষ্ঠানটো এই ওচৰ পাজৰে থকা যিখিনি ৰাইজ আছে আৰু অংগনবাড়ী ৱাৰ্কাৰ হেল্পাৰ আছে তেখেতসকলে চাফ চিকুণ কৰি ৰাখিব বুলি মই আশাবাদী। আৰু আপোনালোকৰ যিহেতু আপুনি এম এল এ নমনি, যিহেতু স্কুলৰ সৰু সৰু ছাত্ৰ ছাত্ৰীকে আৰ্টফিলিং নাই, এতিয়া ৰাস্তা সোমাবলৈ নাই, এইটো এতিয়া আপুনি কি কৰিব? ইতিমধ্যে মই কিছু আৰ্টফিলিং কৰিছোঁ, আপোনালোকে দেখা পাইছে। আৰু মানে কৰাৰ কাৰণে আমি যোজা চলাই আছোঁ। নিশ্চয় অনতিপলমে এই ব্যৱস্থাৰ কাম হৈ যাব। সঁচা কথা ক'বলৈ গ'লে আমি বিধায়ক ছাৰক ধন্যবাদ জ্ঞাপন কৰিব লাগে। এনেকুৱা এটা সুন্দৰ অনুষ্ঠান আজি খাৰবালিত তেওঁ উদ্বোধন কৰি থৈ গ'ল। আমাৰ সচেতন খাৰবালিবাসী ৰাইজে ইয়াত নথৈ আনন্দিত, আমিও আনন্দিত, খাৰবালিৰ কণ শিশুসকলো আনন্দিত। আমি আনন্দত থলে এম এল এ ছাৰক ধন্যবাদ আৰু স্বাগতম জ্ঞাপন কৰিছোঁ। খবৰ মানেই এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।